গুৰুজনাৰ অমিয়া সৃষ্টিৰে মুখৰিত বিশ্বনাথ চাৰিআলি শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখা সমিতিৰ উদ্যোগত মহাৰাজত জয়ন্তী ৮, ৯ আৰু ১০ অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মহাৰাজত জয়ন্তী। এই উপলক্ষে বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। মহাৰাজত জয়ন্তী সাফল্যমণ্ডিত কৰি তুলিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল। আঞ্চলিক নামঘৰত অনুষ্ঠিত হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি থিয় নাম, ভোৰতাল নৃত্য, কৃষ্ণ নৃত্য, চালি নৃত্য আৰু গোপী নৃত্যৰ প্ৰশিক্ষণ। জয়গুৰু শংকৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ মহাৰাজত জয়ন্তী অনুষ্ঠানটি অহা ইংৰাজী ৮, ৯, ১০ অক্টোবৰ, অসমীয়াৰ ২০, ২১, ২২ আহিন তাৰিখে এই বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰ প্ৰাংগণতে আয়োজনৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠানটিত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ প্ৰাক্তন সভাপতিসকলৰ সম্পাদকৰ সম্বৰ্ধনা বা স্মৃতিগ্ৰন্থ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। তাৰ লগে লগে আমি বিশেষকৈ যিহেতু গুৰুজনাৰ এই অনুষ্ঠান নামৰ প্ৰতিষ্ঠিত অনুষ্ঠানটি সাহিত্য সংস্কৃতিৰ অনুষ্ঠানৰ বাদে এতিয়া আমি আগবাঢ়ি যাব নোৱাৰিম। সেই হেতুকে আই মাতৃসকল, যুৱক যুৱতী, শিশুসকলৰ মাজত আমি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে আমাৰ এই অঞ্চলত প্ৰচলিত নোহোৱা তথা বৰপেটা তথা নামনি অসমত প্ৰচলিত হৈ যোৱা অতিকে জনপ্ৰিয় অনুষ্ঠান থিয় নাম। আমি থিয় নামৰ আইসকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় আমাৰ ৫০ৰ ওপৰৰ আইসকলে ইতিমধ্যে আমাৰ থিয় নামত অংশগ্ৰহণ কৰিছে। আৰু প্ৰশিক্ষকৰ বাবে আমি নলবাৰী জিলাৰ পৰা ভগীৰথ ৰাজবংশী বাবুক আনিছোঁ আমন্ত্ৰণ কৰি। ১০ অক্টোবৰ তাৰিখে আমাৰ পুৱা ধৰ্মধ্বজা উত্তোলন হ'ব। ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ আঞ্চলিক শাখাৰ সভাপতি বাপে। আৰু তাৰপিছতে আমি ১০ বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। সেই বৰ্ণাঢ্য কাৰ্যসূচী ভাগৱত তথা সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি বাৰেবৰণীয়া যি আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক আমি দেখুৱাবৰ বাবে আমি ইতিমধ্যেই যোজা কৰিছোঁ। আৰু তাৰ বাবে আমাৰ সাংস্কৃতিক যি শাখা সমিতি আছে, সেই শাখা সমিতিয়ে তাৰ ওপৰত আমাৰ বিভিন্ন দিশতে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰোপৰি আমাৰ প্ৰায় ১২:৩০ বজা ১ বজামানতে আমাৰ মূল সভাখনি অনুষ্ঠিত হ'ব। সেই মূল সভালৈ আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপজনক আমন্ত্ৰণ কৰিছোঁ। বাপজনাও আমাৰ এই